আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে 2024 চনৰ গ্ৰেণ্ড প্ৰিক্সত অসমৰ পৰা ৰূপক পদক কোনে লাভ কৰিছিল আৰু অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ এনচাৰ অপশ্যন এ লাভলীনা বৰগোহাঁই। লাভলীনা বৰগোহাঁই গ্ৰেণ্ড প্ৰিক্সত অসমৰ পৰা ৰূপক বঁটা লাভ কৰিছিল। তাৰপিছত 2 নম্বৰত অমল প্ৰভা দাস বঁটা 2024 কাক প্ৰদান কৰা হৈছে আৰু শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ বন্দনা দত্ত। বন্দনা দত্তক অমল প্ৰভা বঁটা 2024 প্ৰদান কৰা হৈছিল। তাৰপিছত বীৰ ৰাঘৱ মৰাণ বঁটা 2024 কাক প্ৰদান কৰা হৈছে আৰু অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ খ জীৱেশ্বৰ মোহন। জীৱেশ্বৰ মোহনক ৰাঘৱ বঁটা দিয়া হৈছিল। তাৰপিছত চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা 2024 কাক প্ৰদান কৰা হৈছিল আৰু অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ এনচাৰ অপশ্যন নম্বৰ ডি ডক্টৰ সুনীতা চান্দ কাকতিক। তাৰপিছত শেহতীয়াকৈ ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত হোৱা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ কোনখন আছিল আৰু অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ মিনি। মিনি ছবিখন ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত হোৱা প্ৰথমখন ছবি। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে গণেশ গগৈ বঁটা 2024 কাক প্ৰদান কৰা হৈছে আৰু অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ গ আনিজ উজ আমান। তাৰপিছত আহমদ আলী বাসকান্দি বঁটা 2024 কাক প্ৰদান কৰা হৈছে আৰু অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন গ ধীৰেন চন্দ্ৰ বড়োক আহমেদ আলী বঁটা দিয়া হৈছিল। তাৰপিছত ৰিয়ান পৰাগে নিম্নলিখিত কোনখন বিশ্ববিদ্যালয়ৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে যোগদান কৰিছে আৰু অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ গ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়। ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ এম্বেচেডৰ হৈছে ৰিয়ান পৰাগ। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে আজান পীৰ বঁটা 2024 কাক প্ৰদান কৰা হৈছে। তাৰপিছত ইয়াৰ নেক্সট কুৱেশ্যনটো শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ ক আনোৱাৰ হুছেইন। আনোৱাৰ হুছেইনক আজান পীৰ বঁটা 2023 দিয়া হৈছে। তাৰপিছত জিম্বাবুৰ বিৰুদ্ধে টি-20 শৃংখলাৰ বাবে ভাৰতৰ দলত নিৰ্বাচিত হোৱা উত্তৰ পূবৰ প্ৰথমজন ক্ৰিকেটাৰ কোন। শুদ্ধ এনচাৰ হৈছে গ ৰিয়ান পৰাগ। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে গণ সাংবাদিকতা বঁটা 2024 কাক প্ৰদান কৰা হৈছে আৰু শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ গ বিকাশ শৰ্মাক। বিকাশ শৰ্মাক গণ সাংবাদিকতা বঁটা দিয়া হৈছিল 2024। তাৰপিছত অস্কাৰ সমিতিৰ সদস্য হিচাপে অসমৰ পৰা কাক মনোনীত কৰা হৈছে আৰু অপশ্যনকেইটাৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ ক ৰীমা দাস। ৰীমা দাসক অস্কাৰ সমিতিৰ সদস্য হিচাপে নিৰ্বাচন কৰিছে অসমৰ পৰা। তাৰপিছত অসম চৰকাৰে সকলো নাগৰিকক বিনামূলীয়া স্বাস্থ্যসেৱা আৰু অস্ত্ৰোপচাৰ সেৱা প্ৰদান কৰাৰ বাবে কোনটো আঁচনি আৰম্ভ কৰিছে। শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ক মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন বিশ্ববিদ্যালয়ে মেৰু মৰ্যাদা লাভ কৰিছে আৰু শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ খ ডিব্ৰুগড় বিশ্ববিদ্যালয় মেৰু উপাধি লাভ কৰিছে। তাৰপিছত 2023-24 বৰ্ষৰ অসম সাহিত্যিক সভাৰ ডেকাগিৰি বঁটা কাক প্ৰদান কৰা হৈছে আৰু শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ ক ডক্টৰ সূৰ্যকান্ত হাজৰিকাক প্ৰদান কৰিছে। তাৰপিছত 2024 চনৰ বিষ্ণু ৰাভা বঁটা কাক প্ৰদান কৰা হৈছে আৰু শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ঘ ক আৰু খ মানে ধৰ্মেশ্বৰ নাথ আৰু দুৰ্লভ ভট্টাচাৰ্যক দিয়া হৈছে। তাৰপিছত চৈয়দ মহম্মদ মালিক বঁটা 2024 কাক প্ৰদান কৰা হৈছে আৰু শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ক জয়ন্ত মাধৱ বৰাক চৈয়দ আব্দুল মালিক বঁটা দিয়া হৈছে। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে গীত কবি
পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা 2024 কাক প্ৰদান কৰা হৈছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপশ্যন নম্বৰ ক শাবুশ্ৰী ভট্টাচাৰ্য। শাবুশ্ৰী ভট্টাচাৰ্যক গীত কবি পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা দিয়া হৈছে। তাৰপিছত মামুনি ৰয়ছম গোস্বামী বঁটা 2024 কাক প্ৰদান কৰা হৈছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনসাৰ হৈছে অপশ্যন নম্বৰ গ ডক্টৰ কৰবী ডেকা হাজৰিকাক মামুনি ৰয়ছম বঁটা দিয়া হৈছিল। তাৰপিছত জুলাইত অনুষ্ঠিত পেৰিছ অলিম্পিকত অসমৰ পৰা কোনজন বক্সাৰে দেশক প্ৰতিনিধিত্ব কৰিছে আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন খ লাভলীনা বৰগোহাঁই। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে শেহতীয়াকৈ কোন দেশত বিবাহৰ প্ৰতি সন্মান আইন গৃহীত হৈছে আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ ক আমেৰিকা। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে শেহতীয়াকৈ এক অধিসূচনা অনুসৰি 18 বছৰৰ ওপৰৰ সকলো নাগৰিকৰ বাবে বিনামূলীয়া কোভিড-19 সাৱধানতাৰ ড'জ কিমান দিনৰ বাবে প্ৰদান কৰা হৈছে আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন ক 75 দিনলৈকে প্ৰদান কৰা হৈছে কোভিড-19 ভেকচিন। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে আন্তঃৰাষ্ট্ৰীয় মালালা দিৱস কেতিয়া পালন কৰা হয় আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন নম্বৰ খ 12 জুলাই। 12 জুলাই তাৰিখে আন্তঃৰাষ্ট্ৰীয় মালালা দিৱস পালন কৰে। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে কোনখন ৰাজ্যই প্ৰথমটো গেছ ভিত্তিক চাহ প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ উদ্ভাৱন কৰিছে আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন গ ত্ৰিপুৰা। ত্ৰিপুৰা ৰাজ্যই প্ৰথমটো গেছ ভিত্তিক চাহ প্ৰক্ৰিয়াকৰণ উদ্ভাৱন কৰিছিল। তাৰপিছত ভাৰতৰ কোনটো বেংকে ষ্টক আপৰ বাবে ভাৰতৰ প্ৰথমটো ডেডিকেটেড শাখা খুলিছে আৰু অপশ্যন কেইটাৰ শুদ্ধ এনসাৰ হৈছে অপশ্যন নম্বৰ ক ষ্টেট বেংক অফ ইণ্ডিয়াই। তাৰপিছত নেক্সট কুৱেশ্যনটো আছে 2022 চনৰ জুন মাহত সংগ্ৰহ কৰা মুঠ GST ৰাজহ কিমান আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপশ্যন নম্বৰ এ 1.45 লাখ কৰোৰ। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে ভাৰতত কেতিয়া পালন কৰা হয় GST দিৱস আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপশ্যন নম্বৰ ক 1 জুলাই। 1 জুলাই তাৰিখে GST দিৱস পালন কৰা হয়। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে বিশ্ব পৰিৱেশ দিৱস 2022 বিষয়বস্তু কি আছিল আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনসাৰ হৈছে অপশ্যন নম্বৰ খ মাত্ৰ এখন পৃথিৱী। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে কোনটো পাহাৰৰ শিখৰত কামাখ্যা মন্দিৰ অৱস্থিত আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন খ নীলাচল পাহাৰ। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে অসম সাহিত্যিক সভা প্ৰথম প্ৰতিষ্ঠিত হৈছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন নম্বৰ গ 1917 চনত। তাৰপিছত অসম সাহিত্য সভাৰ প্ৰথমখন সন্মিলন ক'ত অনুষ্ঠিত হৈছে আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন নম্বৰ গ শিৱসাগৰ। শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হৈছিল। তাৰপিছত নেক্সট কুৱেশ্যনটো আছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হৈছে অপশ্যন নম্বৰ গ পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱা আছিল অসম সাহিত্য সভাৰ প্ৰথম সভাপতি। তাৰপিছত অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপশ্যন নম্বৰ গ 7খন। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুঠ দলঙৰ সংখ্যা কিমান আৰু শুদ্ধ এনসাৰটো হৈছে অপশ্যন নম্বৰ গ 6খন। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে কোন চনত প্ৰথমখন অসমীয়া ছবি জয়মতী মুক্তি পাইছিল আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনসাৰ হৈছে অপশ্যন নম্বৰ
গ 1935 চনত 1935 চনত জয়মতী মুক্তি পাইছিল ছবিখন মুক্তি পাইছিল তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে অভিৰুচি ক্ৰিয়া দিৱস কোন তাৰিখে পালন কৰা হয় আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপশ্যন নম্বৰ গ 3 ছেপ্টেম্বৰ ভিডিঅ'টো ভাল লাগিলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনখন প্ৰথম অসমীয়া উপন্যাস আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপশ্যন নম্বৰ গ ভানুমতী ভানুমতী হৈছে প্ৰথম অসমীয়া উপন্যাস তাৰপিছত প্ৰথম অসমীয়া আলোচনী অৰুণোদয় কেতিয়া প্ৰকাশ পাইছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপশ্যন নম্বৰ গ 1846 চনত 1846 চনত অৰুণোদয় কাকতি প্ৰকাশ পাইছে তাৰপিছত জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আজিৰ এইটো লাষ্ট কুৱেশ্যন হয় ভিডিঅ'টো ভাল লাগে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু শুদ্ধ এনসাৰ হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য